হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য হিষ্টৰী অফ আছাম কেন বি ডিভাইডেড ইনটু ডেছ এৰিয়াছ। অসমৰ ইতিহাসক ডেছ যুগত বিভক্ত কৰিব পাৰি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 4 এৰিয়াছ। ইন এনচিয়েণ্ট টাইমছ আছাম ৱাজ ন'ন বাই দ্য নেম। প্ৰাচীন কালত অসম ডেছ নামেৰে জনাজাত আছিল। শুদ্ধ উত্তৰ অপশ্যন বি প্ৰাগজ্যোতিষ। হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি মহিৰংগ দানৱ। ইন হুইচ চেঞ্চুৰী দ্য এনচিয়েণ্ট ইৰা অফ আছাম বিগান। কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি 4th চেঞ্চুৰী। The historical account of ancient Assam begins with the establishment of which dynasty? প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? শুদ্ধ উত্তৰ অপশ্যন ডি বৰ্মন ডাইনেষ্টি। Who was the founder of বৰ্মন ডাইনেষ্টি? বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি পুষ্যবৰ্মন। What was the common language used in কামৰূপা inscription? কামৰূপ শিলালিপিত সাধাৰণ ভাষাক কি ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি সংস্কৃত। ইন এনচিয়েণ্ট কামৰূপ ব্ৰহ্মদেৱা লেণ্ড ৱাজ গিফটেড টু। প্ৰাচীন কামৰূপত ব্ৰহ্মদেৱা ভূমি কাক উপহাৰ দিয়া হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি ব্ৰাহ্মণ। Which one of the following is the earliest epigraphic source discovered in Assam? নিম্নলিখিত কোনটো অসমত আৱিষ্কৃত প্ৰাচীনতম এপিগ্ৰাফিক উৎস? শুদ্ধ উত্তৰ অপশ্যন ডি দ্য উমাচল ৰক ইনস্ক্ৰিপশ্যন। ইন হুইচ চেঞ্চুৰী দ্য পাল ডাইনেষ্টি কেম ইনটু এক্সিষ্টেঞ্চ। কোন শতিকাত পাল ৰাজবংশ অস্তিত্বত আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 9th চেঞ্চুৰী। What is the name of the book of Huensang that mentions about কামৰূপা? কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেনচাঙৰ কিতাপখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চিইউকি। What was the capital of the পাল ডাইনেষ্টি? পাল ৰাজবংশৰ ৰাজধানী কি আছিল? শুদ্ধ উত্তৰ অপশ্যন চি দুৰ্জয়া। Who was the last ruler of the পাল ডাইনেষ্টি? পাল ৰাজবংশৰ অন্তিম শাসক কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন ডি গোপালা। What was the ancient name of কাছাৰ? কাছাৰৰ প্ৰাচীন নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন এ হিড়িম্বা। Who was the greatest king of the পাল dynasty of কামৰূপ? কামৰূপৰ পাল ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন এ ধৰ্মপাল। Thank you for watching.